গাঁৱত এজন মানুহ আছিল, সি গোটেই গাঁৱৰ গৰু চৰাই। আজিকালি আমাৰ গাঁওবিলাকত গৰু কমিয়ে গ'ল, আপোনালোকৰ ফালে কি নাজানো। আগতে পাল চৰাই গোটেই ঘৰৰ চবলে প্ৰত্যেকখন গাঁৱৰ গৰুবিলাক লৈ যায় পাল পাতি। আজি যদি এজনৰ কাইলৈ এজনৰ তেনেকৈ। সেইখন গাঁৱত এটা নিয়ম আছিল যে এজনেই আছে চৰোৱা, সেইজনক সকলোৱে খোৱা বোৱাৰ দায়িত্ব লয় আৰু তেওঁ সদায় গৰু চৰাবলৈ নিয়ে। এদিন গৰু চৰাবলৈ গ'ল, গৰুখিনি এৰি দিয়াৰ পাছত তেওঁ দেখিলে ফিল্ডখনৰ কাষৰ ৰাস্তাটোৱেদি কেইজনমান বগা বগা খুব সুন্দৰ সাজ পৰিধান কৰা কেইজনমান ভকতক দেখা পালে। আৰু গৰখীয়াজন দৌৰ মাৰি গৈ তাৰ মনত কি আহিল আৰু নাজানো, সি ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু সমস্ত, আমি গম পাইছোঁ আপোনালোক ঈশ্বৰৰ একেবাৰে কাষৰ কোনোবা, আমাকো অকণমান কিবা মন্ত্ৰ এটা শিকাই দিয়কচোন, আমিও ঈশ্বৰ ভক্তি কৰিম। চাওক, মানুহে যেতিয়ালৈকে কথা নকয় তেতিয়ালৈকে তেওঁৰ ভিতৰত কিমান পটেঞ্চিয়েল আছে, কিমান জ্ঞান আছে, এইটো আনে গম নাপায়। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া গম পায় যে তেওঁ কিমান পানীৰ মাছ, কিমান জ্ঞানৰ গভীৰতা, কথা ক'লে গম পায়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল, কিন্তু কথা কোৱাটো এটা আৰ্ট বা কলা। কথা নোকোৱাকৈ থাকিব পৰাটো বেছি ভাল। আৰু সেইবিলাক জেগাততো কথা ক'বই নালাগে যিবিলাকত আপোনাৰ কথাৰ কোনো গুৰুত্ব নিদিয়ে, নিজে লাজ পাব। তাত কওক য'ত আপোনাৰ কথাৰ গুৰুত্ব দিছে, তাত আপুনি কওক। যি কি নহওক, এই ল'ৰাজনে মাত্ৰ সেইকেইটা কথা কৈছিলে, গৰখীয়াজনে তাতেই ভকতকেইজনে গম পালে যে ইয়াৰ পঢ়া শুনা একেবাৰে নাই, পঢ়া শুনা নাই। আৰু সেইকাৰণে ভাবিলে ইয়াক মন্ত্ৰ দি পেলাই এইটো কি লাভ হ'ব। তাক ক'লে তই কি কৰ? সি ক'লে গৰু চৰাও। তেতিয়াহ'লে এটা কাম কৰ, তোক এটা নাম দিওঁ, তই সেই নামটোকে জপ কৰি থাকিবি, লৈ থাকিবি মুখত, যিমান পাৰ নাম ল'বি। বোলে দিয়ক। তই গৰু চৰাও, আমাৰ ভগৱানো গৰু চৰাইছিল এসময়ত, নাম আছিল গোপাল। গো পাল, গোক যোনে পালন কৰে, গো ইন্দ্ৰিয়কো বুজায়, গো বেদকো বুজায়, আৰু গৰুকো বুজায়, বৎস পালক। ভগৱান কৃষ্ণ সৰু থাকোঁতে বৎস পালন কৰিছিল, সেইকাৰণে গোপালো এটা নাম। ক'লে গোপাল নামটো দিলোঁ, গোপাল গোপাল কৈ ভগৱানৰ নাম এটা গোপাল, তই গোপাল 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 নাম লৈ থাকিবি, যা, তোৰ বহুত লাভ হ'ব। সি একেবাৰে লিখা পঢ়া নজনা, নামটো মুখস্থ কৰি গৈছে, গোপাল 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 গোপাল। অলপ দূৰ যোৱাৰ পাছত দেখিলে এটা পুখুৰীত তাৰ লগৰ গৰখীয়াজনৰ ম'হ এজনীয়ে বোকাত সোমাই খেচি আছে, আৰু ম'হজনী গাভিনী, অভাৰখন বহুত ডাঙৰ। ই ম'হজনীক দেখাৰ লগে লগে তাৰ মনলৈ ভাৱ আহিল, আপুনি যাৰ লগত এনি টাইম থাকে তাৰ প্ৰভাৱটো পৰিবই। ম'হজনীক দেখাৰ লগে লগে সি ভাবিলে, এজনী ম'হটো গাভিনী হৈছেতো, বহুত গাখীৰ দিব, প্ৰায় 15-20 লিটাৰ আহিব, এইটো অমুকৰ ঘৰৰ। তাৰ চিন্তা ভাৱনাত গোটেই ম'হজনীৰ হিষ্ট্ৰী আহিল। অলপ পাছত সি নামটো পাহৰি থাকিলে, কি দিছিলে। আৰু ইতিমধ্যে চাইছে ভকতকেইজন নাইকিয়া, গ'ল আঁতৰি। তাৰ এতিয়া চিন্তা লাগি গ'ল, কি দিছিলে নামটো, কি দিছিলে নামটো। তেনেকুৱাতে তাৰ লগৰ গৰখীয়াজন আহি এই গাভিনী ম'হ যিজনীয়ে বোকাত খেচি আছিলে, ম'হজনীলৈ চাই ক'লে, হে বোকাত সোমাই কি গপকু কৰি আছ, ওলা। মানে ক'ব বিচাৰিছিল কি গপ মাৰি আছ, গপকু বুলি ক'লে, গপকু। ই গপটো শুনি পেলাই তাৰ অকণমান মাৰিছে মাইণ্ডত যে এইটোৱে দিছিলে নাম, আৰু সেইকাৰণে সি ভাবিলে গপকুৱে হয়, তাৰমানে ভগৱানৰ নাম। মনত ভাবি আছে ভগৱানৰ, কিন্তু মুখত এতিয়া নামটো কি আহি গ'ল, গোপাল গৈ গপকু হৈ গ'ল। সি গৰখীয়াটোক ক'লে, মোৰ গৰুকেইটা চাবি, মই নামটো আজি ভালকৈ মুখস্থ কৰি ল'ব লাগিব, পাহৰি যাওঁ নহ'লে বাৰে বাৰে। গছ এজোপাৰ তলত বহি লৈ পেলাই সি গপকু 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 এনেকৈ নাম লৈ আছে, মুখস্থ কৰিছে। বৈকুণ্ঠত লক্ষী আয়ে আনি পেলাই আহাৰ মুঠি প্ৰভু ভগৱন্তক দিছে, ভগৱানে পিচিককৈ হাঁহি মাৰি দিলে। আয়ে সুধিলে, কি হ'ল প্ৰভু, আহাৰত কিবা কমি বেছি নেকি? বোলে তেনেকুৱা একো নাই, মৃত্যু লোকত আজি মোক এটা নতুন নাম দিলে। কি নাম?
গপকু লক্ষীয়ে কৈছে মই তোমাৰ হাজাৰটা নাম জানো সহস্ৰ নাম মই জানো তাত গপকু শব্দটো নাই ক'লে সেইকাৰণেতো কৈছো নতুন নাম দিছে দে লক্ষীৰ মনত সন্দেহ হৈছে যে তোমাৰ নাম যেতিয়া নহয় তুমি কেনেকৈ গম পালা তোমাক মাতিছে আমাৰ সংসাৰৰ ক্ষেত্ৰতো সেইটোৱে মোৰ নাম যদি ৰন্তু কোনোবাই যদি ৰমেশ দিনেশ বুলি মাতি থাকে মই কেলে চাম এফালে কিন্তু আমাৰ আৰু ভগৱানৰ মাজত পাৰ্থক্য এটাই আছে তেওঁ আপুনি বাহ্যিকভাৱে কি কৰিছে সেইটো ইমান গুৰুত্ব নিদিয়ে আপোনাৰ ভাৱত কি চলি আছে সেইটো গুৰুত্ব দিয়ে আৰু ভাৱত তাৰটো ঈশ্বৰ আছে কিন্তু মুখেৰে কৈ আছে গপকু ভগৱানে কৈছে মুকে মাতিছে তুমি সন্দেহ নকৰিবা লক্ষীয়ে কৈছে মোৰ বিশ্বাস নহয় অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয় আত্মা বিনশ্যতি গীতা ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোক সংশয় যেতিয়া মানুহৰ মনত সোমাব সন্দেহ সোমাব ঘৰখন শেষ হৈ যায় পতি পত্নীৰ মাজত হওক শাহু বোৱাৰীৰ মাজত হওক পিতা পুত্ৰৰ মাজত হওক মাক জীয়েকৰ মাজত হওক সন্দেহ যদি সোমাই গ'ল কাৰোবাৰ মনত ইয়াক উলিওৱাটো বৰ কঠিন এখন ঘৰে ধ্বংস হৈ যাব কেৱল সন্দেহ ভগৱানে ভাবিলে লক্ষীৰ মনত সন্দেহ সোমাল এই সন্দেহ দূৰ কৰিবই লাগিব সেইকাৰণে লক্ষীক ক'লে এটা কাম নকৰা কেলে তুমি সন্দেহ কৰি থকাতকৈ নিজে গৈ পৰীক্ষা কৰি আহা কাৰ নাম লৈছে গম পাই যাব লক্ষীয়ে ক'লে ঠিক আছে মই পৰীক্ষা কৰিমেই মোৰ মনা নাই তোমাৰ হাজাৰটা নামৰ ভিতৰত কিবা এটা লোৱা হ'লে মই মানিলোহেঁতেন গপকু কৈছে তুমি কৈছা মোকে মাতি আছে কেনেকৈ এইটো হ'ব পাৰে বোলে যোৱা পৰীক্ষা কৰি চাবা বুঢ়ী মানুহ এগৰাকীৰ ভেকশ্যন লৈ আহিল আৰু এই গছৰ তলত বহি গপকু নাম লৈ আছে আইগৰাকী আহি সুধিলে অ' পায় কাৰ নাম লৈছানো ই ভাবিলে হ'ল আকৌ আহিল পাহৰি মেতিয়া কথা পাতিবলৈ ধৰিলে সেইকাৰণে চকু মেলাই নাই আৰু ইংগিত কৰিছে গপকু লক্ষীয়ে কৈছে অ' পায় কাৰ নাম লৈছা বোলে গপকু ই ভাবিছে মোক পাহৰাইহে এৰিব আৰু লক্ষীয়ে ভাবিছে আহিছোঁ বৈকুণ্ঠৰ পৰা এইটো মই কনফাৰ্ম কৰিবৰ কাৰণে শুদ্ধ উত্তৰ নোপোৱালৈকে ময়ো নাযাওঁ বাৰে বাৰে সুধি আছে অ' পায় কাৰ নাম লৈছনো ইয়াৰ লাহে লাহে খংটো উঠি আহি আছে গৰখীয়া ল'ৰা আৰু যেতিয়া বাৰে বাৰে একেটা কথা সুধি আছে শেষত খঙে একদম চিধা মূৰত মাৰিছে কৈছে তাত একেটা কথাকে বাৰে বাৰে সুধি আছে যা তোৰ পয়েৰৰ নাম লৈছোঁ তোৰ গিৰিয়েৰৰ নাম লৈছোঁ লক্ষীয়ে ভাবিলে হয়তো ঠিকেইটো কথা মোক স্বামীয়ে ঠিকেই কৈছিলে তাৰমানে মোক ঠিকেই কৈছিলে যে হয় তেওঁৰে নাম লৈছে কথাৰ তাৎপৰ্য হৈছে যে হৰি নাম কীৰ্তনত আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে গোপাল বুলি কৈছে নে গপকু বুলি কৈছে এইটো একো ডাঙৰ কথা নহয় ভাৱত কি আছে আপোনাৰ ভাৱত যদি জনাৰ্দন আছে ভাৱত যদি ভগৱান কৃষ্ণ আছে আপুনি মুখেৰে কিবা ভুল হৈ গ'ল একো নাই প্ৰাৰ্থনা কৰিছিল আপুনি ঘোষাপদী ভুল হৈ গ'ল হ'ব দিয়ক কি আছে মনত ৰাখক কৃষ্ণ হৃদয়ত ৰাখক কৃষ্ণ তাত আপুনি ফল পাব সেইকাৰণে মন্ত্ৰত যদি খেলি মেলি হয় কৰ্মকাণ্ডত কোনো এক্সকিউজ নাই কিন্তু ভক্তি মাৰ্গত আছে সেইকাৰণে ভগৱানে ক'লে উদ্ধৱক ক'লে যে কৰ্মকাণ্ড বাদ দিয়া দ্বিতীয় জ্ঞান মাৰ্গ হয় কৃষ্ণ আপুনি দুইটাতে ফল পাব সকাম হ'লে ভোগৰ বস্তু পাব ভোগৰ বস্তুবিলাক অস্থায়ী আপোনাক খন্তেকৰ কাৰণে সুখ দিব এই সুখবিলাক চিৰস্থায়ী নহয় নিষ্কামভাৱে ভাবিলে প্ৰভু ভগৱন্তই আপোনাৰ কাৰণে যিটো উপযুক্ত সেইটো বস্তু তেওঁ নিজেই দিব আপুনি মই গম নাপাওঁ কোনটো মোৰ কাৰণে ভাল কোনটো বেয়া উদাহৰণ দি বুজক মনত পেলাই দিব মই ভক্তি মাৰ্গৰ কথাটো ক'বলৈ আছে জ্ঞান মাৰ্গৰ এজন মানুহ ৰাতিপুৱা শোৱাৰ পৰা উঠিছে শোৱাৰ পৰা উঠোতে উঠি পেলাই সি ভাবিছে মই এটা কাম কৰোঁ কিবা অকণমান বনাই গা চা ধুই খাই লওঁ খাই লৈ অফিচলৈ যাম অফিচত আজি ডাঙৰ কণ্ট্ৰেক্ট এটাৰ বিষয়ে কথা পাতিবলগীয়া আছে গা ধুবলৈ গৈ পেলাই সি
পানী চাইছে, পানী নাই। তাৰপিছত আহি পেলাই কিবা এমুঠি বনাবৰ কাৰণে গেছৰ চিলিণ্ডাৰ ক্লিক কৰিছে, দেখিছে গেছ খতম। খং উঠিছে তাৰ, কি হৈছে মোৰ এইবিলাক। গৈ পেলাই স্কুটিখন ষ্টাৰ্ট কৰিব বিচাৰিছে, ষ্টাৰ্ট নহয়। কিক মাৰিছে, ষ্টাৰ্টেই নহয়। খোজকাঢ়ি কাঢ়ি গৈ পেলাই অফিচ পালে, বোলে তাতে কেণ্টিন আছে, কিবা এটা খাম। আৰু গৈয়ে পিয়নজনক মাতি কৈছে, ভাই বিৰাট ভোক লাগিছে, মই আজি ৰাতিপুৱা একো খাব নোৱাৰিলোঁ, তই কেণ্টিনৰ পৰা কিবা এটা লৈ আহ। সি কৈছে, ছাৰ আজি কেণ্টিন বন্ধ। তাৰ খং উঠি আহি আছে ভগৱানৰ ওপৰত, কি এইবিলাক লীলা। আৰু যিজনে কণ্ট্ৰেক্টটো আজি দিয়াৰ কথা, কনফাৰ্ম হোৱাৰ কথা আছিল, ফোনটো ঠিক আহিছেহে, হেল্ল' হেল্ল' কওঁতে ফোনটোৱে হেং মাৰিলে, কথা পাতিব নোৱাৰিলে, সেইফালেও গ'ল। গোটেই ভোকে লঘোণে থাকি মেলি সন্ধিয়া সময়ত আকৌ খোজকাঢ়ি কাঢ়ি ৰুমলৈ আহিছে, গৰমত ঘামি জামি অৱস্থা নাই। ভাবিছে অকণমান জিৰাই লওঁ, ফেনৰ ছুইচটো দিছে, লাইট নাই। আৰু তেতিয়া ভগৱানকে গালি পাৰি পাৰি তাৰ চিলমিল টোপনি গৈছে। প্ৰভু, মোক ইমান অন্যায় কিয় কৰিছা? মোক কিহৰ কাৰণে তুমি অন্যায় কৰিছা? তাৰ চিলমিল টোপনিত প্ৰভু ভগৱন্তই দৰ্শন দি কৈছে, বোপাই মোক কিয় গালি পাৰিছোঁ? মই যি কৰিছোঁ তোৰ ভালৰ কাৰণে কৰি আছিলোঁ। মানে তই কালি ৰাতি গেছৰ চিলিণ্ডাৰ খুলি থৈছিলি, যদি তাত গেছ থাকিলহেঁতেন, তই আজি গেছ লাইটাৰে অন কৰাৰ লগে লগে গোটেই জ্বলি গ'লহেঁতেন আৰু তোৰ মৃত্যু আছিল। গতিকে মই গেছৰ চিলিণ্ডাৰে খালী কৰাই দিলোঁ। তাৰ পাছত তই ভাবিছিলি যে স্কুটিত আজি মই যাম, তোৰ আজি এক্সিডেণ্ট হৈ গণ্ডগোল হ'বলগীয়া আছিল, মই স্কুটিখনেই বেয়া কৰি দিলোঁ, তই যাতে ফুটপাথেদি যাৱ, সেইফালে তোক বচালোঁ। তই তাত গ'লি কেণ্টিনত আজি তই যিয়ে খোৱা হ'লে ফুড পয়জন হ'বলগীয়া আছিল, তই অসুখত পৰিলিহেঁতেন, কেণ্টিনেই বন্ধ হৈ গ'ল। আৰু যিটো মানুহৰ পৰা তই কণ্ট্ৰেক্ট পোৱাৰ আশা কৰিছিলি, সি আজি তোক ট্ৰেপ কৰিছিল। আজি তোৰ গোটেই ৰেকৰ্ডিং কৰিলেহেঁতেন আৰু তই জেলত থাকিব লাগিলহেঁতেন। গতিকে তোৰ ফোনটোৱে মই বেয়া কৰি দিলোঁ। আৰু ঘৰত আহি পেলাই তই লাইটৰ ছুইচ দিছ, শ্বৰ্ট চাৰ্কিট হৈ আছিল। আজি কাৰেণ্ট থকা হ'লে তোৰ গোটেই গণ্ডগোল আছিল। গতিকে মই তোক সকলো ফালৰ পৰা বচাব বিচাৰি আছোঁ, আৰু তই মোক উল্টাই গালি পাৰি আছ। আমি গম নাপাওঁ আমাৰ কাৰণে কোনটো ভাল কোনটো বেয়া। সেইকাৰণে প্ৰতিটো বস্তু যদি নিষ্কামভাৱে ভগৱানৰ ওপৰত আমি এৰি দিওঁ, হে প্ৰভু তুমি যি কৰিবা ভাল কৰিবা, এই বিশ্বাসটো আনক, এই নিষ্ঠাটো আনক। সকামভাৱে কৰিলেও নিষ্কামভাৱে কৰিলেও ফলটো আপুনি পাবই। সকাম বস্তুটোত আপুনি কৈছে সকাম মানে কি? কামনা ভাগনা বাসনা যিমানবিলাক বস্তু, এইবিলাক বিচৰা। এইবিলাক বস্তুটো চিৰস্থায়ী নহয়। আপোনাৰ মৃত্যুৰ পাছত আপোনাক উলংগ কৰি চিতাত উঠাই দিব। আপুনি পিন্ধি থকা কাণফুলি পাতো আপোনাৰ লগত যাব নিদিয়ে। আপোনাৰ হাত কাটি হ'লেও হাতৰ খাৰু খুলি থ'ব, একো বস্তু লগত যাব নিদিয়ে। গতিকে এইবিলাক বস্তু বিচাৰি লাভ কি? সেইকাৰণে কৈছে নিষ্কামভাৱে আহা, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখো। সকাম নিষ্কাম দুইটাৰে ফল পাব, কিন্তু নিষ্কামভাৱে আহিব দিছে। আমি কৈ আছোঁ জ্ঞান মাৰ্গৰ কথা। কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল, 6টা বস্তুৰ শুদ্ধতা লাগে, নাথাকিলে যাজকৰ বিপৰ্যয় হ'ব। গতিকে ক'লে এইটো বাদ দিয়া। দ্বিতীয় আহক জ্ঞান মাৰ্গ। উদ্ধৱক কৈছে জ্ঞান মাৰ্গ মানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। ভগৱানৰ 3টা ৰূপ আছে, 3টা অৱস্থা। এটা হৈছে নিৰ্গুণ নিৰাকাৰ, যাক ব্ৰহ্ম বুলি কয়। ব্ৰহ্ম মানে যিজন সকলোতে ব্যাপ্ত হৈ থাকে, যিজন ব্যাপ্ত হ'ব পাৰে, সেইজনেই হৈছে ব্ৰহ্ম। এটা ৰূপ হৈছে পৰমাত্মা, যাক সগুণ নিৰাকাৰ বুলি কয়। উদাহৰণ লৈ বুজক। ফেন এখন আছে, ছুইচটো নিদিয়ালৈকে, ইলেক্ট্ৰিচিটি নোপোৱালৈকে সি ৰৈ থাকে, আৰু যেতিয়া ছুইচ দিওঁ ফেনখন ঘূৰে। তেতিয়া আমি কি কওঁ? যে কাৰেণ্ট আহিল। তাৰমানে আপুনি কাৰেণ্টটো দেখিছে নেকি? নাই দেখা। কেনেকৈ গম পাইছে? ফেনখন ঘূৰাৰ কাৰণে, মানে তাৰ গুণটোৰ কাৰণে গম পাইছে। সগুণ কিন্তু নিৰাকাৰ, দেখা নাই কিন্তু গুণটো গম পাইছোঁ। ফেনখন ঘূৰিছে, তাৰমানে ইলেক্ট্ৰিচিটি আছে, কাৰেণ্ট আছে। ভগৱানৰ এই অৱস্থাটো হৈছে আমাৰ শৰীৰত যেতিয়া তেওঁ থাকে, ইন্দ্ৰিয়বিলাক সচেতন হৈ আছে, তাৰ মানে প্ৰভু ভগৱন্ত বিৰাজমান। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তেবে কহে মুনিগণ,
এইটো পৰম তত্ত্ব জানিবা ৰাজন। আৰু যেতিয়া তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰে তেতিয়া তেওঁক ভগৱান বুলি কয়। এতিয়া যিটো জ্ঞান মাৰ্গ তাত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, যাৰ গুণৰ বিষয়ে নাজানে, যাৰ আকাৰৰ বিষয়ে নাজানে। আপুনি ঘৰলৈ গৈছে, এতিয়া আপোনাৰ ঘৰত ছোৱালীজনীয়ে বা ল'ৰাটোৱে কৈছে, মা দেউতা তোমাক বিচাৰি এজন মানুহ আহিছিল। কোন, কি নাম? নামটো মই নাজানো। ক'ৰ পৰা আহিছিল? হয়তো মই গম নাপালোঁ। দেখিবলৈ কেনেকুৱা? মই নেদেখিলোঁ, মই ভিতৰত আছিলোঁ। তেওঁ কি কৰে মই একোৱে গম নাপালোঁ। বাহিৰৰ পৰা সুধিছিলোঁ অমুক আছেনে, মই নাই বুলি ক'লোঁ, গুচি গ'ল। আপুনি যদি মানুহজনৰ নাম নাজানে, ক'ৰ পৰা আহিছে নাজানে, কি কৰে নাজানে, কেনেকৈ অনুমান কৰিব কোন সেইজন? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আমাৰ কাৰণে তেনেকুৱা, যিটোৰ বিষয়ে আমি একোৱে নাজানো, তেওঁৰ গুণ, তেওঁৰ আকাৰ, আপুনি কেনেকৈ উপাসনা কৰিব? আৰু জ্ঞান মাৰ্গত যাবৰ কাৰণে 4টা মিনিমাম বস্তুৰ প্ৰয়োজন হয়। শান্ত, দান্ত, তিতিক্ষা, উপৰতি। প্ৰথম কৈছে মনৰ ওপৰত সংযম, ইন্দ্ৰিয়ৰ ওপৰত দমন, সহনশীলতা গুণ, আৰু বিষয়ৰ ওপৰত যিজন উঠিব পাৰিলে। তে আমাৰ মনৰ ওপৰতনো কাৰ কণ্ট্ৰল আছে? অৰ্জুনৰ দৰে মহাপুৰুষ যাৰ মনৰ ওপৰত কণ্ট্ৰল আছিল, সংযম আছিল। এই অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱানক কৈছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবদ্ৰিহম তৈসাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক। অৰ্জুনে কৈছে, মোৰ মনটো ইমানেই চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ। অৰ্জুনৰ দৰে মানুহে মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰিলে, আৰু আপুনি মই মাছ মঙহ চব খোৱা মানুহ, ক'ৰ পৰা মনৰ ওপৰত কণ্ট্ৰল হ'ব? জ্ঞান মাৰ্গত অতি কষ্ট। মই 92ত SSBত জইন কৰিছিলোঁ। 93 চনত আমাৰ এটা ট্ৰেইনিং হৈছিল, য'ত জংঘল এক্সাৰচাইজ কৰিব লাগে। কিছুদিনৰ কাৰণে জংঘলত থাকিব লাগে। যদি তেনেকুৱা অৱস্থা আহে, এজন জোৱানে কেনেকৈ জংঘলত নিজক জীয়াই ৰাখিব, ছাৰ্ভাইভ কেনেকৈ কৰিব, তাৰ এটা ট্ৰেইনিং দিয়া হয়। আৰু সেইমতে জংঘলত এৰি দিয়ে। আপুনি জংঘলৰ বস্তু খাই মেলি তাত থাকিব লাগিব। জম্মু কাশ্মীৰৰ এখন জংঘলত আমাক এৰি দিছিল, আৰু তাত এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহক মই দেখা পালোঁ। মানুহজনৰ ওচৰলৈ গ'লোঁ আৰু গৈ সুধিলোঁ যে জংঘলৰ মাজত গুহাটোৰ সন্মুখত আপুনি কি কৰিছে? তেওঁ ক'লে যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহুখিনি সিদ্ধি তেওঁ লাভ কৰিছিল, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তাৰ সমস্ত তপস্যা ভংগ হ'ল, চব সিদ্ধি হেৰাই গ'ল। লুডু খেল আপোনালোকে দেখে নহয়, সাপ জখলাৰ খেল। এই খেলি থাকোঁতে জখলাত উঠি উঠি গৈ থাকে, 99 মানত এডাল দীঘল সাপ থাকে, তাৰ মুখত যদি পৰিল চিধা আহি পেলাই তলত পাই যাব। জ্ঞান মাৰ্গটো তেনেকুৱা। আমি ক'লোঁ অকণমান চাব পাৰিমনে ভিতৰত? বোলে ঘোৰ অন্ধকাৰ। বোলো চাবলৈ মন আছিলে। তেওঁ পোহৰৰ ব্যৱস্থা এটা কৰিলে, আমাক ভিতৰলৈ লৈ গ'ল। এখন টুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে, আৰু আমাক ক'লে যে এইজনে সেইজন ঋষি যিজনে 12 বছৰ ইয়াত তপস্যা কৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে। আমি ওলাই আহিলোঁ আৰু জংঘল এক্সাৰচাইজ শেষ কৰাৰ পাছত যেতিয়া বাহিৰলৈ আহিলোঁ, ওচৰৰ গাঁও এখনত মানুহক সুধিলোঁ, গোটেইখিনি কাহিনী বুজাই ক'লোঁ, এনেকুৱা এনেকুৱা দেখিছিলোঁ, কথাটো কিমান দূৰ সত্য, কি কথা। তে গাঁৱৰ মানুহে মোক ক'লে যে ছাৰ, আপোনাক যিজন মানুহে কৈছে চব সত্য কথাই কৈছে, এটা কথা খালি আপোনাৰ পৰা লুকুৱাইছে। বোলো কোনটো? কৈছে যিজন ঋষিৰ কথা কৈছিল, সেই ঋষিজন আন কোনো নহয়, তেওঁ নিজেই। তেওঁৱে 12 বছৰ তপস্যা কৰিছিল, আৰু যেতিয়া বিফল হ'ল, তপস্যা যেতিয়া ভংগ হ'ল, তেওঁ দাড়ি চাৰি কাটি দিলে। এবাৰ আমি বিহাৰৰ পৰা, বাল্মীকি নগৰৰ পৰা
ছত্তীশগড় গৈছিলোঁ, মাৰ্কেণ্ডেয় আশ্ৰমত এক ৰাতি আছিলোঁ ৰিক্ৰুটমেণ্টৰ কাৰণে যাওঁতে। তাত এজন ঋষি দেখিছিলোঁ, তেতিয়া 8 বছৰ নে 10 বছৰ হৈছে, এটা হাত ওপৰলৈ দাঙি আছে। প্ৰত্যক্ষ কৰিছিলোঁ। বহুত কষ্ট, জ্ঞান মাৰ্গ। আপুনি ঘৰ দুৱাৰ বাদ দিব লাগিব, সন্ন্যাস ব্ৰত ধাৰণ কৰিব লাগিব, আৰু য'ত যি পাইছে তাকেই খাব লাগিব। ৰ'দ বৰষুণ গৰম ঠাণ্ডা সহ্য কৰিব পৰা শক্তি লাগিব। ইমানখিনি কষ্ট সহ্য কৰিব পৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে অৰ্জুনক গীতাত কৈছে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা ভক্তি যোগ। এই অৰ্জুন জ্ঞান মাৰ্গ অতি কষ্টকৰ। আমি দেহাভিমানী লোক নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে ইমান সহজ সাধ্য নহয়। আৰু ভাগৱতত আপোনালোকে প্ৰথম স্কন্ধত পাব ব্যাসদেৱ, যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিছিল, তথাপিও তেওঁৰ শান্তি নাই। উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্থি। বদৰিকাশ্ৰমত বহি আছে, মনত শান্তি নাই। আৰু পাছত নাৰদ আহি উপদেশ দিলে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ।